গোৱালপাৰাৰ অব্যাহত আছে হস্তি মানুহৰ সংঘাত সম্প্ৰতি তীব্ৰ ৰূপ ধাৰণ কৰিছে বন্য হস্তিয়ে নিশা হলে খাদ্য খণ্ডত গাঁৱলৈ প্ৰৱেশ কৰে আৰু গাঁৱত প্ৰৱেশ কৰাৰ পিছতে বিভিন্ন সন্ত্ৰাসৰ সৃষ্টি কৰে মানুহৰ ঘৰ দুৱাৰ ভাঙি বিনষ্ট কৰে আৰু যোৱা নিশাও গোৱালপাৰা জিলাৰ ছটমাটিয়াৰ বৰপথাৰত এজাক বন্য হস্তিয়ে খাদ্যৰ সন্ধানত প্ৰৱেশ কৰিছিল আৰু তাৰ পিছতে কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড হৈছে অকল ঘৰ দুৱাৰে ভগা নহয় আচলতে ঘৰৰ ভিতৰত থকা যি আচবাব পত্ৰ ধান চাউল খাই তহিলং কৰিছে প্ৰথমতে মই সেই দৃশ্য দেখুৱাম এয়া হৈছে বৰপথাৰৰ দৃশ্য বৰপথাৰৰ এজাক বন্য হস্তিয়ে খাদ্যৰ সন্ধানত প্ৰৱেশ কৰিছিল আৰু তাৰ পিছতে সন্ত্ৰাস চলাই এনেদৰে মানুহৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰিছে আৰু সেই দৃশ্য দেখিৱাই গৈছো দীৰ্ঘদিনৰ পৰা বন্য হস্তিয়ে আচলতে হস্তি মানুহৰ সংঘাতৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে গোৱালপাৰা জিলাত আৰু যোৱা নিশাও বৰপথাৰ ছটমাটিয়াৰ বৰপথাৰ গাঁৱত এজাক বন্য হস্তিয়ে খাদ্য সন্ধানত প্ৰৱেশ কৰি এনেদৰে ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰিছে আৰু ঘৰৰ ভিতৰত থকা যি সামগ্ৰী সেই সামগ্ৰীসমূহ ভাঙি লণ্ডভণ্ড কৰিছে ধান চাউল খাই তহিলং কৰিছে আৰু সেই দৃশ্য দেখুৱাই গৈছো আৰু এই পৰিয়ালৰ বা এই অঞ্চলৰ লোকসকল আছে মই তেওঁলোকৰ সৈতে জানিবলৈ চেষ্টা কৰিম দাদা কেতিয়া আহিছিলে হাতী আৰু কিমানটামান আছিলে হাতী এইটো নিশা 12:30মান বাজিত আহি পাইছে আহি আমাৰ গাঁৱৰ খুৰা হয় সেই খুৰাহঁতৰ ঘৰ এইটো ভাঙি চিঙি লণ্ডভণ্ড কৰি দিছে লগতে তাত ধান চাউল যিখিনি আছে বহুত কেইটা তাৰ মানে উলিয়াই বিভিন্ন ঠাইত হেৰি কৰি দিছে ইফাল সিফাল কৰি থৈ দিছে গতিকে সেইটো অলপ কিমানটামান আছিলে হাতী এতিয়া 10-12টামান আছিলে হাতী আৰু অকলশৰীয়া কৰি এটা আছিলে সেই অকলশৰীয়া কৰি থকাটোৱে আৰু বিভিন্ন ঠাইত ধৰি লওক আৰু এটা খুৰা আছে সেই সিহঁতৰ ঘৰতো ভাঙি দিছে আপোনালোকে কেনেকে খেদিলে হাতী আমি আচলতে আমি খেদবাটো পৰা নাই আমি খেদাৰ চেষ্টা কৰিছিলো কিন্তু খেদবা পৰা নাই গতিকে এই বেলেগৰ পৰা আহি আমাৰ এই গাছ কাটা হেৰি কৰত যে গাছ কাটা কৰতে দি হেৰি কৰি নিচিনা সেইটো তাৰমানে এই কি কৰা হৈছে তাক কোনটোৱেহে আমি খেদব পৰা হৈ গৈছো আৰু এই আৰু খুৰা আৰু খুৰীক তেতিয়াহে আমি উলিয়াই লৈ যাব পাৰোঁ ঘৰৰ পৰা ইয়াৰ পূৰ্বে আহিছিলে নেকি ইয়াৰ পূৰ্বে আহিছে কিন্তু পথাৰেদি যায় সেই পথাৰেদি যাব বুলি সেনেকা কৰি আমি যোৱাকালিও সেইটো হেৰি কৰিছিলোঁ কিন্তু সেইটো নহ'ল সেইটো আহি ইহঁতৰ ঘৰত ফাৰ্ষ্ট প্ৰৱেশ কৰাৰ পিছতে এইটো ঘৰটো ভাঙি দিয়ে আৰু ইয়াত দেখিছোঁ আপোনাৰ দমকল মটৰ চব ভাঙি দিছে দমকল মটৰ ইফালে টিং পাতটো একেবাৰে চূড়া গুড়া হেৰি হৈ গৈছে পুৰা হেৰি চব শেষ হৈ গৈছে ধান চাউল আদি কৰি তাৰমানে শেষ কৰি দিছে মই পুনৰবাৰ দৃশ্য দেখুৱাম বন্য হস্তিয়ে যি সন্ত্ৰাস চলাইছিল এই সন্ত্ৰাসৰ দৃশ্য মই দেখুৱাম মানুহৰ এই ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰালৈ ঘৰৰ ভিতৰত থকা যি ধান চাউল চেয়াৰ টেবুল যি বাচন বৰ্তন সকলো ভাঙি তছনছ কৰিছে আৰু ইয়াৰ কাষতে থকা যি মটৰ দমকল হওক সকলো ভাঙি আচলতে তছনছ কৰিছে আৰু সেই দৃশ্য দেখুৱাই গৈছো বৰপথাৰ গাঁৱতে নহয় আচলতে ছটমাটিয়াৰ বিভিন্ন ছটমাটিয়াৰ অঞ্চলতো কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে মই দাদা আপোনাৰ পৰা জানিব বিচাৰিম যেতিয়া হাতী আক্ৰমণ কৰিছিল তেতিয়া আপোনালোকে ঘৰৰ ভিতৰত আছিল ঘৰৰ ভিতৰত আছিলো তাৰমানে আমাৰ এইটো মামা হয় এই মামায়েকে আৰু গিৰে ঘৈণীয়েকে ইহঁতে মানে ঘৰৰ ভিতৰত আছিলে আমি উলিয়াব পৰা নাছিলো মানে বহুত চেষ্টাৰ ফলতহে আমি ঘৰ চৰ ভাঙি তহিলং কৰিছে পিছতহে আমি আহি কিনে তাৰমানে মানুহজনক দুয়োজনকে লৈ গৈছো যদি ইয়াতে থাকিলো হয় ইহঁতৰ বোধহয় জীৱনটো আজি গলো হয়ে মানে প্ৰথমতে প্ৰাণটো ৰক্ষা পৰিছে আজি নহয় আজি বহু বছৰৰ পৰা আমি এই বৰপথাৰ বুলি এখন ঠাই আছে দুধনৈ থানাৰ অন্তৰ্গত এইখন গাঁও গতিকে আমি বহু এইখন পথাৰ ইহঁতে কোনো চাৰ জংঘল এটাও নাই গতিকে ইয়াতে মানে পথাৰত ধান খাবলৈ আহে এই কাতি আঘোণ মাহৰ পৰা আমাৰ তাৰমানে উপদ্ৰৱ হয় যিহেতু বহু বস্তু ভাঙি নষ্ট কৰিছে হয় ক্ষতি কৰিছে চৰকাৰক কি আহ্বান জনাব নাই আমি চৰকাৰক এইটোৱে আহ্বান কৰিম আমি হিমন্ত বিশ্ব শৰ্মা ছাৰকো আমি আহ্বান কৰিম আমি হাছঙৰ যিহেতু আমাৰ কৃষি প্ৰধান টংকেশ্বৰ ৰাভা ছাৰকো আমি অনুৰোধ কৰিম যাতে এই দুটা পৰিয়াল যাতে আমাৰ এই হাছং বা অসম চৰকাৰৰ পৰা আমাৰ যাতে হেৰি ক্ষতিপূৰণ দিয়ে তাৰ কাৰণে আমি তেখেতসকলক অনুৰোধ কৰিছোঁ আৰু কি হয় আচলতে দীৰ্ঘদিনৰ পৰা বন্য হস্তিয়ে সন্ত্ৰাস চলাই আহিছে এই অঞ্চলত আৰু এই বাসগৃহৰ লোকসকল বা পৰিয়ালৰ লোকে বন্য হস্তিয়ে আক্ৰমণ চলাৰ সময়ত ঘৰৰ ভিতৰতে আছিলে গাঁৱৰ লোকসকলে আহি প্ৰথমতে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে প্ৰথমতে প্ৰাণ ৰক্ষা পৰিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে গোৱালপাৰাত হাতী মানুহৰ যি সংঘাত সেই সংঘাত ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত